ডিব্ৰুগড়ত আম আদমি পাৰ্টিৰ সংবাদমেল আপৰ ৰাজ্যিক মুখপাত্ৰ হেমন্ত ফুকনৰ সংবাদমেল সম্বোধন আমি পুনে পুনে সংবাদমেলৰ মাজলৈ লৈ গৈছো যাবলৈ কৈছে তাক আমি তীব্ৰ ভাষাৰে বিৰোধিতা কৰিছো গৰিহণা দিছো কাৰণ প্ৰথমৰ প্ৰায় কেব হৈ থকাৰ প্ৰায় কাখনক অসমৰ প্ৰতিজন মানুহে বিৰোধিতা কৰি আহিছে তাৰ পাছতো সেই কথা নুশুনি বিজেপি দলে কাখন ৰূপায়ণ কৰিলে বলবৎ কৰিলে নিজৰ ৰাজনৈতিক স্বাৰ্থত ধন্যবাদ কিবা সুধিবলগীয়া আছে নমস্কাৰ সাংবাদিক বন্ধুসকল আপোনালোকে ইতিমধ্যে গম পাইছে কালি ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কা সন্দৰ্ভত এটা মন্তব্য কৰিছে মন্তব্যটো হৈছে যে তেওঁ কৈছে যে কা সন্দৰ্ভত বিৰোধীয়ে জনসাধাৰণক বিভ্ৰান্তি কৰিব নালাগে যেহেতু উচ্চতম ন্যায়ালয় আছে উচ্চতম ন্যায়ালয়ত গৈ যিসকলে কাক বিৰোধিতা কৰে বা কাক ভাল নাপায় কাখন ভাল নাপায় তেওঁলোকক উচ্চতম ন্যায়ালয়ত গৈ আবেদন কৰিবলৈ কৈছে আমি এই কথাটোত আম আদমি পাৰ্টিয়ে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ এই যি ৰাইজৰ কণ্ঠ ৰুদ্ধ কৰাৰ যি হুংকাৰ দিছে আওপকীয়াকৈ তাত আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো কাৰণ প্ৰথমৰ পৰাই অসমৰ জনসাধাৰণে কাক বা নাগৰিকত্ব সংশোধনী আইনখন তীব্ৰ বিৰোধিতা কৰি